নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম শ্বলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা আজি এটা অতি সংবেদনশীল বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো প্ৰিয় দৰ্শক কাৰণ আলোচনাটো কৰিবলৈ আমি অৱকাশ পাইছো আলোচনাটো হৈছে সমলিংগ বিবাহৰ বৈধতাৰ প্ৰশ্ন আৰু এই বিবাহৰ বৈধতাৰ প্ৰশ্নটোৰ উত্তৰ সন্ধান কৰিবলৈ আগবাঢ়ি আহিছে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে শুনানি আৰম্ভ কৰিছে কালিৰে পৰা 18 এপ্ৰিলৰ পৰা শুনানি আৰম্ভ কৰিছে দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বত গঠন হোৱা এখন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে সমলিংগ বিবাহৰ বৈধতাৰ প্ৰশ্নটোৰ ওপৰত শুনানি গ্ৰহণ কৰিছে দুগৰাকী সমকামী ব্যক্তিয়ে তেওঁলোকৰ যি দাম্পত্য জীৱন সেই দাম্পত্য জীৱনৰ বিবাহৰ স্বীকৃতি লাভ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু উচ্চতম ন্যায়ালয়ে সেই আবেদনৰ শুনানি গ্ৰহণ ইতিমধ্যে আৰম্ভ কৰিছে তেওঁলোকে বিচাৰিছে যি আমাৰ বিশেষ বিবাহ আইন আছে সেই বিশেষ বিবাহ আইনত সমকামী লোকসকলৰ যি সহবাহ সেই সহবাহক স্বীকৃতি প্ৰদান কৰিব লাগে বিবাহ হিচাপে সামাজিক বিবাহ হিচাপে আৰু তাৰ পিছত যিসমূহ সামাজিক সুৰক্ষা ভাৰতীয় আইনে প্ৰদান কৰে সেই সামাজিক সুৰক্ষাসমূহ তেওঁলোকে লাভ কৰিব লাগে বিভিন্ন সময়ত প্ৰিয় দৰ্শক এই বিষয়টো বুজন সংখ্যক লোকে এৰাই চলা পৰিলক্ষিত হয় বা সমকামী লোকসকল সমাজৰ প্ৰতিটো স্তৰতে অৱহেলিত হয় তেওঁলোকে উপলংঘনৰ সন্মুখীন হয় ইটিঙিঙৰ সন্মুখীন হয় বা বিভিন্ন সময়ত বুজন সংখ্যক লোকে সমকামী লোকসকলৰ যি আচৰণ সেই আচৰণক মানসিক ৰোগ বুলিও আখ্যা দিয়ে কিন্তু সময় আহি পৰিছে প্ৰিয় দৰ্শক এই কথা আমি পতাৰ যদি কালিলৈ উচ্চতম ন্যায়ালয়ে সমকামী বিবাহক স্বীকৃতি প্ৰদান কৰে সমকামী বিবাহক আমাৰ যি স্পেশাল মেৰিজ এক্ট আছে স্পেশাল মেৰিজ এক্টক অন্তৰ্ভুক্ত কৰে তেতিয়া আমি এই বিষয়টো এৰাই চলিব পাৰিমনে আমাৰ সমাজত এক নতুন বিবাহৰ পদ্ধতি অন্তৰ্ভুক্ত হ'ব এই পদ্ধতি আমাৰ সমাজত কেনে ধৰণৰ প্ৰভাৱ পেলাব বা যিসকল বিপৰীতকামী লোক সেই বিপৰীতকামী লোকসকলে কেনে ধৰণে সমকামী লোকসকলৰ প্ৰতি আচৰণ কৰাৰ প্ৰয়োজন এইবোৰ কথা কিন্তু আলোচনা কৰাৰ সময় আহি পৰিছে আৰু সেই কাৰণেই উচ্চতম ন্যায়ালয়ত যিহেতু বিষয়টোৰ শুনানি চলি আছে দৈনিক শুনানি চলি আছে আজি দ্বিতীয় দিন আছিলে শুনানিৰ ভাৰত চৰকাৰে সমকামী বিবাহক সমলিংগ বিবাহৰ বিৰোধিতা কৰিছে ভাৰত চৰকাৰে ক'ব কৈছে বিবাহ হৈছে এজন পুৰুষৰ ইংৰাজীত যাক বায়োলজিক্যাল ম্যান বুলি কোৱা হয় বা এজন নাৰীৰ ইংৰাজীত যাক বায়োলজিক্যাল উইমেন বুলি কোৱা হয় এজন পুৰুষ আৰু এজন নাৰীৰ সংগম পবিত্ৰ সংগম যি বিবাহ আৰু এনে ধৰণৰ সমলিংগৰ বিবাহে যি ভাৰতীয় পৰম্পৰাত চলি অহা বহু হাজাৰ বছৰীয়া বিবাহৰ ধাৰণা সেই বিবাহৰ ধাৰণাত ভাবুকিৰ সৃষ্টি কৰিব এই সন্দৰ্ভত প্ৰিয় দৰ্শক আমি আলোচনা কৰিবলৈ আগবাঢ়িছো আমাৰ সৈতে সংযুক্ত হৈ আছে নতুন দিল্লীৰ পৰা ঋতুপৰ্ণা বৰা সহ-প্ৰতিষ্ঠাপক নজৰীয়া নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৰ লখিমপুৰৰ জীয়ৰী অসমৰ জীয়ৰী ঋতুপৰ্ণা বৰা উচ্চতম ন্যায়ালয়ত যি শুনানি চলি আছে সেই শুনানিৰ যি আবেদন কৰিছিল বহুকেইখন আবেদন দাখিল হৈছিল তাৰে এখন অন্যতম আবেদনকাৰী আৰু বিগত সময়ত যি সমকামীসকলৰ সম অধিকাৰৰ কাৰণে সমাজত মৰ্যাদাৰে জীয়াই থকাৰ কাৰণে যি আন্দোলন চলি আছিল সেই আন্দোলনৰ অন্যতম অংশীদাৰ ঋতুপৰ্ণা বৰা আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ৰুণা ভূঞা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা দুয়োগৰাকীৰ পৰা মই দুয়োগৰাকীক স্বাগতম জনাইছো মই আলোচনা আৰম্ভ কৰিবলৈ আগবাঢ়িছো ঋতুপৰ্ণা বৰা আপোনাক স্বাগতম জনাইছো আপুনিও এগৰাকী আবেদনকাৰী গতিকে আপোনাৰ পৰা জানিব বিচাৰিম আপুনি যিখন আবেদন দাখিল কৰিছে সেই আবেদনৰ প্ৰেয়াৰটো জানিব বিচাৰিম আৰু যি এক সমাজত প্ৰচলিত ধাৰণা বুজন সংখ্যকে যি ধৰণে ভাবে সেই ধাৰণাৰ পৰা মুক্ত কেনেকৈ হ'ব পাৰি উচ্চতম ন্যায়ালয়ে যদি মই ফৰ দা চেক অফ আৰ্গুমেণ্ট ধৰি লওঁ উচ্চতম ন্যায়ালয়ে কালি সমলিংগ বিবাহক স্বীকৃতি প্ৰদান কৰিলে বা বৈধতা প্ৰদান কৰিলে তাৰ পিছত অন্য যিবোৰ সামাজিক সুৰক্ষা সেই সামাজিক সুৰক্ষাসমূহ এজন সমকামী দম্পতীক আমি প্ৰদান কৰিব লাগিব গতিকে সমগ্ৰ বিষয়টো আপুনি কেনেদৰে বিশ্লেষণ কৰে আৰু আপোনাৰ যিখন পেটিশন সেই পেটিশনৰ প্ৰাৰ্থনাটো প্ৰেয়াৰটো কি প্ৰথমতে বহুত মানুহে এইটোক চেম সেক্স মেৰেজ মানে সমকামীৰ বিবাহ বুলি কৈ আছে আসলতে এইটো সমতাৰ বিবাহ মানে সমকামী অকল নহয় তাৰ মাজত আছে ট্ৰান্সজেন্ডাৰ ব্যক্তি সকলো আছে আৰু সমকামী আৰু ট্ৰান্সজেন্ডাৰ দুটা বেলেগ বেলেগ ক্যাটেগৰী হয় আৰু সমকামী হয় মানে কি আপুনি যোনটো জেন্ডাৰ হয় মানে মই যদি মহিলা হয় মোৰ মহিলা ঋতুপৰ্ণা বৰা মই আপোনাক ৰখাও আমি যি ধৰণে কৈ থাকো LGBTQIA+ কমিউনিটি যি কমিউনিটিৰ সম অধিকাৰ বা তেওঁলোকৰ বিবাহৰ যি মৌলিক অধিকাৰ সেই অধিকাৰ তেওঁলোকে যাতে লাভ কৰে সেই কাৰণে আপোনালোকে এখন আইনী যুঁজ উচ্চতম ন্যায়ালয়ত চলাইছে আমি যদি একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰো বেসিক্সৰ পৰা আৰম্ভ কৰো আমাৰ ভিউৱাৰ্ছৰ কাৰণে LGBTQIA L হৈছে লেছবিয়ানক লেছবিয়ান মানে কি মই মহিলা হয় মই প্ৰতি আকৰ্ষিত হয়
আৰু যি হয় পুৰুষৰ প্ৰতি আকৰ্ষিত হয় টি মানে ট্ৰান্সজেন্ডাৰ ব্যক্তি আৰু এইটো বহুত ইম্পৰ্টেন্ট হয় আৰু কাৰণ এইটো জেন্ডাৰ আইডেন্টিটি হয় তাৰ লগত মোৰ সেক্সুৱেল ওৰিয়েন্টেশন জড়িত নহয় মই নিজকে কি বুলি আইডেন্টিফাই কৰো মানে মই যদি নিজকে লৰা বুলি আইডেন্টিফাই কৰো নে ছোৱালী বুলি আইডেন্টিফাই কৰো নে মই জন্মগত লৰা মানে মই যেতিয়া জন্ম হৈছিলো মোৰ মা দেউতাই কৈছিলে বা ডক্টৰে কৈছিলে মানে এয়া লৰা জন্ম হৈছে কিন্তু মই নিজকে লৰা বুলি চিনাক্ত নকৰো আৰু তেতিয়া মই ট্ৰান্সজেন্ডাৰ ব্যক্তি হয় সিমিলাৰলি ছোৱালীৰ ক্ষেত্ৰতো তেনেকুৱা হয় তাৰ পিছত আছে আই আৰু ইন্টাৰসেক্স ভেৰিয়েশন হয় আৰু এইটো বায়োলজিক্যাল ক্যাটেগৰি হয় মোৰ বডিতে এনেকুৱা ভেৰিয়েশনস আছে মোৰ বডিতে এনেকুৱা বিবিধতা আছে যাৰ কাৰণে মোৰ হৰমন বেলেগ হ'ব পাৰে মোৰ জেনিটেলস বেলেগ হ'ব পাৰে বহুত মোৰ ক্ৰোমোজোমস মহিলাৰ ওচৰত আছে এক্স ক্ৰোমোজোম আৰু পুৰুষৰ ওচৰত আছে এক্স ক্ৰোমোজোম কিন্তু বহুত মানুহৰ ওচৰত আছে এক্স বহুত দীঘল আছে কুৱেৰ আমি পুৰা লাৰ্জাৰ স্পেক্ট্ৰামটো কুৱেৰ বুলি কওঁ আৰু এনেকে LGBTQ আছে কিন্তু আমি যেতিয়া সেম সেক্স বুলি কৈ দিও নহয় সমকামী বিবাহ বুলি কওঁ নহয় তেতিয়া আমি বাকি যিবিলাক আইডেন্টিটি হয় নহয় সেইবিলাক আইডেন্টিটি আমি ইনক্লুড নকৰো সেইকাৰণে আমি সমতাৰ বিবাহ বুলি কওঁ ম্যাৰেজ ইকুৱেলিটি পেটিশনস বুলি কওঁ সো হেতু সবতকে প্ৰথমতে আমি এটো বুজিব লাগিব যে আমাৰ LGBT সকলো মানুহ যোনটো এই স্পেক্ট্ৰামটোত আছে সকলোৰে বিবাহৰ অধিকাৰ ফাৰ্স্ট কথা আমি সবে কনস্টিটিউশন জানো সাংবাদ মানে কনস্টিটিউশন বুলি যোনটো কয় তাৰ সন্মুখত এটা প্ৰিএম্বল আছে আৰু ৰুনা কিউ লয়াৰ হয় ৰুনাই কনস্টিটিউশন সদায় ইউজ কৰি থাকে প্ৰিএম্বলক অসমীয়াত কি বুলি কয় মই নাজানো প্ৰস্তাৱনা প্ৰিএম্বলত তাত অনবৰত ইউজ কৰি থাকো আমি প্ৰিএম্বল তাত পোৱা গৈছে সকলো অল দুবাৰ ইউজ কৰা গৈছে আৰু সেইটো কাৰণে আমি বুজিব লাগিব যে আমি কাকুকে একো ধৰণৰ ডিসক্ৰিমিনেশন কৰিব নোৱাৰো সো সেইটো কাৰণে আমি সমতাৰ বিবাহ বুলি কৈছো আৰু সমতাৰ বিবাহ হয় পেটিশনটোৰ কথা কওক হয় ইকুৱেলিটি হেনা যাতে অকল সমকামী মানুহৰ নহয় যাতে LGBTI যিমান স্পেক্ট্ৰামৰ মানুহ আছে সবৰে বিবাহ যেনেকে বিষম লৈংগিক মানুহৰ বিবাহ হৈছে ছোৱালী বিবাহ তেনেকে বাকি LGBT যিমান সেইটো আমাৰ স্পেশাল ম্যাৰেজ এক্ট যেটো কৈছে বিশেষ আইন অধিকাৰ যেটো আছে যেটো আমাৰ 1954 তে আহিছিলে সেই আইনৰ অধিকাৰত আমি বিচাৰিছো আৰু আমাৰ যোনখন পেটিশন সেই পেটিশন আমাৰ পেটিশনখনত আমি অকল ম্যাৰেজৰ কাৰণে বিচৰা নাই আমাৰ পেটিশনখনত 4 জন এক্টিভিষ্ট আছে যোনে কমসে কম 30 বছৰৰ পৰা কাম কৰি আছে LGBT মুভমেন্টৰ লগত আৰু তিনিটা কাপল আছে হেনা যোন LGBT কাপল হয় আৰু সেই তিনিটা কাপল এননিমাইজ হয় তেওঁলোকৰ নাম আমি দিব পৰা নাই আৰু তুমি ভাবাচোন তেওঁলোকৰ নাম আমি কিয় দিব পৰা নাই কাৰণ তেওঁলোকে পাৰিবাৰিক হিংসাৰ পৰা বাচি আহিছে পৰিবাৰে ইমানেই ভাইলেন্স কৰিছে যে তেওঁলোকে তাৰ পৰা বাচি দিল্লীত আহিছে নহবা বেলেগ চিটিত গৈছে আৰু তেওঁলোকক আমি বচাই পেলাই আমি তেওঁলোকক সেই পেটিশনৰ ইনক্লুড কৰিছো সো আমি 10 জন আছো সেই পেটিশনত আৰু আমি কৈছো যে যোনবিলাকে বিবাহ কৰিব বিচাৰিছে বিবাহ কৰিব দিয়ক দ্বিতীয় কথা স্পেশাল ম্যাৰেজ এক্ট কৈছো তাক ৰুনাও ক'ব পাৰিব যে তাত বহুত প্ৰবলেম আছে 30 দিনৰ নোটিস দিব লাগিব 30 দিনৰ নোটিসত ডিএমৰ অফিচৰ আগত এনেকে দুটা ফটো লগাই দিব যে আমুকৰ লগত বিয়া কৰিব আপোনাৰ কিবা অবজেকশন আছে নেকি
আপুনি ভাবকচোন ডিএমৰ অফিচৰ আগত এইবোৰ লিখা আছে যে মীনাক্ষীয়ে প্ৰিয়াক বিয়া কৰিব তেওঁলোকৰ এড্ৰেছৰ লগত আধাৰত থকা এড্ৰেছৰ লগত আমাৰ সমাজখন ইমানেই এই ৰিলেশ্যনশ্বিপ বিলাক ইমানেই বেয়া পায় অফকোৰ্চ চবে বেয়া পাব আৰু তেওঁলোকক ঘৰত খবৰ দি দিব খবৰ দিয়াৰ লগে লগে মাক বাপেক আহি উঠাই লৈ যাব বা मतलब কিবা না কিবা এটা ভাইলেন্স হ'বই সো এই 30-day নোটিস পিৰিয়ডটো মানে বহুতে গণ্ডগোলীয়া হয় যোনটো আমি যোনলৈকে বেলেগ বেলেগ জাতিত বিয়া কৰে বা বেলেগ বেলেগ ধৰ্মত বিয়া কৰে সেইবিলাকতো আমি প্ৰবলেম দেখিছো দ্বিতীয়টো হৈছে যে ঋতুপৰ্ণা মই পেটিশনৰ বিষয়ে আহিম দ্বিতীয় আপোনাৰ প্ৰেয়াৰ দ্বিতীয়টো কি কথা উল্লেখ আছে সেই বিষয়ে আহিম ৰুণা ভূঞা আমাৰ সৈতে ষ্টুডিঅ'ত সংযুক্ত হৈ আছে মই তেওঁৰ পৰা মতামত ল'ব বিচাৰিম কালিৰ পৰা শুনানি আৰম্ভ হৈছে উচ্চতম ন্যায়ালয়ৰ আজি দ্বিতীয় দিনৰ শুনানি উচ্চতম ন্যায়ালয়ৰ দেশৰ মুখ্য ন্যায়াধীশে বহুকেইটা অবজাৰভেশ্যন দিছে এই ক্ষেত্ৰত দেখা পোৱা গৈছে পেটিশনাৰসকলে বিচাৰিছে ইতিমধ্যে ঋতুপৰ্ণা বৰাই উল্লেখ কৰিলে সমতাৰ বিবাহ তেওঁ সমকামীৰ বিবাহতকৈ সমলিংগৰ বিবাহতকৈ সমতাৰ বিবাহ বুলি ক'ব লাগে বুলি ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছে কাৰণ LGBTQIA গোটেই স্পেক্ট্ৰামত যিসকল লোক আছে সকলোকে বিবাহৰ অধিকাৰ প্ৰদান কৰিব লাগে যি এক প্ৰকাৰ মৌলিক অধিকাৰ আৰু মন কৰিব ভাৰতবৰ্ষত তেনে লোকৰ সংখ্যা হৈছে 7 পৰা 8% মই ডক্টৰ মেনকা গুৰুস্বামীৰ যি আৰ্গুমেণ্টতে শুনি আছিলোঁ তেওঁ উল্লেখ কৰিছে ডক্টৰ মেনকা গুৰুস্বামী এগৰাকী পেটিশনাৰক যি সমলিংগৰ বিবাহৰ অধিকাৰ বিচাৰিছে সেই পেটিশনাৰক প্ৰতিনিধিত্ব কৰিছে উচ্চতম ন্যায়ালয়ত গতিকে প্ৰায় 10 কোটি মান তেনে লোক আছে ভাৰত চৰকাৰে কিন্তু ইয়াৰ বিৰোধিতা কৰিছে ভাৰত চৰকাৰে কৈছে এনে ধৰণৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত সংসদৰ মজিয়াতহে ল'ব লাগে উচ্চতম ন্যায়ালয়ত ল'ব নালাগে প্ৰথম কথা কেন্দ্ৰীয় ইউনিয়ন অফ ইণ্ডিয়াৰ পেটিশন আৰু দ্বিতীয় কথাটো হৈছে তেওঁলোকে কৈছে যে বিবাহ হৈছে পুৰুষ আৰু মহিলাৰ সংগম পবিত্ৰ সংগম গতিকে এনে ধৰণৰ সমলিংগৰ বিবাহে সেই পবিত্ৰ সংগমত ভাবুকিৰ সৃষ্টি কৰিব আপুনি কেনেদৰে বিশ্লেষণ কৰে আইনীভাৱে ভাৰত চৰকাৰৰ পেটিশনখনক প্ৰথম কথা হৈছে আজি মই থুলমূলকৈ কৈ দিছোঁ আজি ছেকেণ্ড ডে হিয়াৰিং আৰম্ভ হোৱা কালিৰ পৰা আৰম্ভ হৈছে ভাৰত চৰকাৰে প্ৰথমতে অপেনিং ৰিমাৰ্ক আৰম্ভ কৰিছিলে তেওঁলোকে কৈছিলে যে এই যে মেৰিজ বস্তুটো যেহেতু এইটো ছ'চিঅ' লিগেল এটা ষ্ট্ৰাকচাৰ সেই বস্তুটো জুডিচিয়াৰীয়ে ডিচাইড কৰিব নালাগে সেই মেৰিজটো কাৰ মাজত হ'ব যেটো অলৰেডি যেহেতু আমাৰ আছে যে মেন আৰু উইমেন হেটেৰ'ছেক্সুৱেল ৰিলেশ্যনশ্বিপ গতিকে এই যেটো ছ'চিঅ' লিগেল ষ্ট্ৰাকচাৰটো পাৰ্লিমেণ্টে ডিচাইড কৰিব লাগে কাৰণ তেওঁ কৈছিলে তেওঁ যুক্তি দৰ্শাইছিলে যে পাৰ্লিমেণ্টখনে গোটেই ভাৰতখনৰ গোটেই চিটিজেন গোটেই ভাৰত নাগৰিকৰ যেটো মতামত সেইটো ৰিফ্লেক্ট কৰে সেইকাৰণে অকল পাৰ্লিমেণ্টৰ হে অধিকাৰ আছে কিন্তু সেই যুক্তিটো নাখাটিলে তাৰ পিছত পেটিশনাৰ সকল যিসকল আছিলে সমলিংগৰ বিবাহ বিচাৰি সমকামী বিবাহ পেটিশন পেলাইছিলে তেওঁলোকে ক'লে যে যদি মোৰ ফাণ্ডামেণ্টেল ৰাইটছটো ভাইলেট হৈছে তেনেহলে মই পাৰ্লিমেণ্টলৈ ৱেইট কৰি নাথাকো মই মুকুল হদগে অপেনিং ৰিমাৰ্ক দিছিলে যে 75 ইয়াৰ্ছৰ আগৰ এটা লয়ে যদি মোক এতিয়া মোৰ ৰাইটছটো ভাইলেট কৰিছে কেন আই ৱেইট ফৰ 50 ইয়াৰ্ছ মোৰ ফৰ দ্য পাৰ্লিমেণ্ট টু লেজিছলেট তেনে কৈছিলে যে মই যেহেতু ৰাইটছবোৰ ভাইলেট হৈ আছে ফুল সিটিজেনশিপ অৰ্থাৎ সুপ্ৰিম কোৰ্টে সেই সমলিংগ বিবাহৰ অধিকাৰ প্ৰদান কৰিব পাৰে বা তেনে বিবাহক বৈধতা প্ৰদান কৰিব পাৰে সুপ্ৰিম কোৰ্টৰ সেই ক্ষমতা আছে সেই ক্ষমতা সুপ্ৰিম কোৰ্টৰ সেই ক্ষমতা আছে কিন্তু উচ্চতম ন্যায়ালয়ত ভাৰত চৰকাৰে যি ধৰণে বিৰোধিতা কৰিছে গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোক নগৰীয় এক আধ্যবন্ত চিন্তাৰ ফসল বুলি কৈছে ইত্যাদিতে তেনে ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে যেটো শব্দ ব্যৱহাৰ কৰিছে আৰবান এলিটিছ কনসেপ্ট বুলি কৈছে হেতু আমাৰ চিফ জাষ্টিস ডিৱাই চন্দ্ৰচূড়ে কৈছে যে যেহেতু আমি দেখো যে আৰবান সকল উলাই আহিছে ফ্ৰম দা ক্লসেট তেওঁলোকে নিজক সমাজৰ সন্মুখত দাঙি ধৰিছে যে ওকে মই সেম সেক্স মই সমকামী হয় সেই কাৰণে আমি যেহেতু তেওঁলোকৰ চেন্টাৰত একো ডেটা নাই proof কৰিবলৈ যে কিমান % অফ পিপল ফ্ৰম দা আৰবান এৰিয়া সমকামী হয় কিমান % ফ্ৰম দা ৰুৰাল এৰিয়া সমকামী হয় সুপ্ৰিম কোৰ্টে কৈছে চিফ জাষ্টিসে কৈছে তোমালোকৰ হাতত কোনো ডাটাস নাই সেই ডাটাস নাই কাৰণ তোমালোকে এটো কেতিয়াও ক'ব নোৱাৰা যে ইট ইজ এন আৰবান এলিটিছ ফেনোমেনা এটো ডিনাই কৰিছে প্ৰিয় দৰ্শক 2014 চনত উচ্চতম ন্যায়ালয়ে ট্ৰেন্সজেন্ডাৰ লোকসকলক আইনী মৰ্যাদা প্ৰদান কৰিছিল যি যদি কৰবাত এপ্লিকেশন কৰিব লাগে আবেদন জনাব লাগে সেই আবেদন পত্ৰত ক্ষমা কৰিব থাৰ্ড জেন্ডাৰ
হিচাপে এটা নতুন কেটেগৰী সৃষ্টি কৰিছিল, অৰ্থাৎ থাৰ্ড জেণ্ডাৰসকলক তৃতীয় লিংগক আইনী মৰ্যাদা প্ৰদান কৰিছিল। ক'ৰবাত যদি আবেদন পত্ৰ দাখিল কৰিব লাগে সেই আবেদন পত্ৰত মেল ফিমেলৰ সৈতে থাৰ্ড জেণ্ডাৰো অন্তৰ্ভুক্ত কৰা হৈছিল 2014 চনৰ কথা। আৰু 2018 চনত ভাৰতীয় দণ্ডবিধিৰ 2017 চনত ভাৰতীয় দণ্ডবিধিৰ 277 ধাৰা 377 377 এবলিছ কৰিছিল উচ্চতম ন্যায়ালয়ে। 377 কি আছিলে? 377 এটা ভিক্টোৰিয়ান ল আছিলে, ব্ৰিটিছৰ যুগতে গৃহীত কৰা এক আইন আছিলে, এক ধাৰা আছিলে। আৰু 377ৰ অধীনত দুজন সমলিংগৰ ব্যক্তিয়ে সমকামী ব্যক্তিয়ে যৌন সম্ভোগ কৰাটো অপৰাধ আছিলে। গতিকে সেই 377ক এবলিছ কৰি দুজন সমকামী লোকৰ যৌন সংভোগক ডিক্ৰিমিনেলাইজ কৰা হৈছিলে। গতিকে দুটা পদক্ষেপ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে লৈছে, এতিয়া শুনানি চলি আছে, আমি অপেক্ষা কৰিব লাগিব। পুট্টুস্বামী কেছ আছে য'ত ৰাইট টু প্ৰাইভেচি যিটো ফাণ্ডামেণ্টেল ৰাইট হিচাপে গণ্য কৰা হৈছে পুট্টুস্বামী কেছত 2018 তাত কোৱা হৈছে ছেক্সুৱেল অৰিয়েণ্টেশ্যনটো ইনক্লুড হয় ইন ৰাইট টু প্ৰাইভেচি। চ' ডেটছ পাৰ্ট অফ আৱাৰ ফাণ্ডামেণ্টেল ৰাইটছ। ছেক্সুৱেল অৰিয়েণ্টেশ্যন ইজ part of our right to privacy. Part of our right to privacy. আৰু সেইকাৰণে 377 এবলিছ কৰা হ'ল। 377 এবলিছ কৰা হ'ল। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম, মই ঋতুপৰ্ণা বৰা আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত। বিভিন্ন সময়ত বহু ধৰ্মীয় সংগঠনেও হস্তক্ষেপ আবেদন দাখিল কৰিছে, ইণ্টাৰভেনশ্যন পিটিশ্যন দাখিল কৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু ধৰ্মীয় সংগঠনসমূহে বিভিন্ন ভাৰতবৰ্ষৰ যি পুৰণি সংস্কৃতি সভ্যতাৰ উদ্ধৃতি দি বিভিন্ন কথা কৈছে, আৰু তেওঁলোকে বাৰম্বাৰ এটাই কথা কৈ আছে, Marriage is an union of biological man and biological women. আৰু মেৰিজৰ অন্যতম এটা উদ্দেশ্য হৈছে প্ৰক্ৰিয়েশ্যন। আপুনি কেনেদৰে বিশ্লেষণ কৰে তেওঁলোকৰ সেই ধাৰণাক, তেওঁলোকৰ সেই চিন্তাক? প্ৰথম প্ৰশ্ন। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে অন্য যিবোৰ আইন যেতিয়া দুজন ব্যক্তি বিবাহ পাশত আবদ্ধ হয়, সেই ব্যক্তি দুজনক ভাৰতবৰ্ষৰ প্ৰায় 15খন আইনে সুৰক্ষা প্ৰদান কৰে, মেইনটেনেন্সেই হওক বা অন্যান্য যিবোৰ আইন আছে সুৰক্ষা প্ৰদান কৰে। তাৰ সমান্তৰালকৈ বহু দম্পতীয়ে, সেয়া বিপৰীতকামী দম্পতীয়ে হওক, বিপৰীতকামী দম্পতীসকলে যদি নিজৰ সন্তান বায়'লজিকেল সন্তান নাথাকে তেওঁলোকে সন্তান এডপ্ট কৰে। গতিকে মই দেখিছোঁ একাধিক পেটিশ্যনাৰে এই বিবাহৰ বৈধতা বিচাৰিছে, কাৰণ তেওঁলোকৰ দাম্পত্য জীৱনত তেওঁলোকে সন্তান শিশু এডপ্ট কৰিব বিচাৰিছে। কিন্তু জুভেনাইল জাষ্টিচ এক্ট 2015 মতে দুজন যদি দম্পতি দুয়োগৰাকী পুৰুষ হয় তেওঁলোকক কিন্তু কন্যা সন্তান দিয়া নহয়। গতিকে এই ধাৰণাকেইটাক আপুনি কেনেদৰে বিশ্লেষণ কৰে? প্ৰথমটো হৈছে ভাৰতীয় সভ্যতা। প্ৰথমতে ভাৰতীয় সংস্কৃতি কি বস্তু হয় মই এইটো আজিলৈকে বুজি নাপালো। ভাৰত ইমান ডাইভাৰ্ছ নহয় প্ৰথম কথা। আৰু অসমীয়া দৰ্শকে যেতিয়া দেখি আছে নহয়, যোনবিলাক ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন, স্পেচিয়েলি হিন্দু অৰ্গেনাইজেশ্যনে কৈছে নহয় ভাৰতীয় সংস্কৃতি, আমাৰ অসমীয়া সংস্কৃতিকো তেওঁলোকে ভাৰতীয় সংস্কৃতি নামানে। যেতিয়া ফৰ এক্সাম্পল বুঢ়া বিয়া যে আমাৰ অসমত হয় নহয়, তেওঁলোকে শুনিলে মূৰ ঘূৰাই পৰি যাব যে এনেকে লিভ ইন কৰি থাকে বহুত বছৰ, যেতিয়া বুঢ়া হয় ল'ৰা ছোৱালী ডাঙৰ হয় তেতিয়া বিয়া পাতে নহয়। যেতিয়া মই কওঁ নহয় ইয়াত আহি পেলাই দিল্লীত, তেতিয়া কয় অ তহঁতৰ গাঁৱত তেনেকা হয়, মোৰ ওচৰত তেনেকা হয়। তেওঁলোকে সঁচাকে মূৰ ঘূৰাই পৰি যাব, কাৰণ ইয়াত মানে আৰু আমাৰ যে তাত যে ইমান ইণ্টাৰকাষ্ট বিয়াবিলাক হয়, ইণ্টাৰকাষ্ট বিয়াৰ কাৰণে ল'ৰা ছোৱালী বিলাকক যে নামাৰে যে নহয়, আৰু ইয়াত পাঞ্জাৱ হাৰিয়ানাত যে অৰ্গানাইজ বেছ কিলিং বিলাক হয়, সেইবিলাক শুনিলে মানুহবিলাক মৰি যাব। চ' ভাৰতীয় সংস্কৃতি কি এইটো এটা ডাঙৰ কথা, এইটো একচুৱেলি বহুত ডাঙৰ কথা কি আমাৰ বহুত জেগাত বিভিন্ন জেগাত বহুত সংস্কৃতি চলি আছে। ভাৰতীয় সংস্কৃতি কি নৰ্থ ইণ্ডিয়াত হিন্দু ডমিনেটেড আপাৰ কাষ্ট ডমিনেটেড ভাৰতীয় সংস্কৃতিয়ে হয়নে যে আমাৰ বহুত বিভিন্ন জেগাত বেলেগ বেলেগ এথনিচিটি, বেলেগ বেলেগ ট্ৰাইবেল কমিউনিটি, বেলেগ বেলেগ কাষ্ট ডমিনেটেড এৰিয়াৰ ভাৰতীয় সংস্কৃতি হয়। ফাৰ্ষ্ট কথা হা। আৰু দ্বিতীয় কথা যে কুৱেশ্যনটো হয় কি যে আমাৰ ইণ্ডিয়াত ইমান ডমেষ্টিক ভাইলেঞ্চ আছে নহয়, যে সৰু সৰু ল'ৰা ছোৱালী বিলাকে নহয় বাপেকে মাকক মাৰাই দেখিছে। সেইবিলাক ফেমিলিক যদি ভাল বুলি কৈছে নহয়, যে ভাল সেইবিলাক ফেমিলিয়ে বাচ্ছাবিলাকক ভালকে তুলিব পাৰে বুলি কৈছে নহয়, তেতিয়া মই বিৰাট আচৰিত পাইছো। কিন্তু কাৰণ ইমান ডমেষ্টিক ভাইলেঞ্চ আৰু ইমান জুভেনাইল জাষ্টিচ আৰু NCPCR কিয় ফৰ্ম কৰিব লগা হ'ল? এইটো কাৰণে ফৰ্ম কৰিব লগা হ'ল আমাৰ চাইল্ড বহুত ডেঞ্জাৰাছ চিটুৱেশ্যনত থাকে, চাইল্ড ছেক্সুৱেল এবিউজ বহুত বেছি ঘৰত হয়।
মানে চাইল্ডৰ লগত যিমান সেক্সুৱেল এবিউজ হয় ঘৰত সবতকে বেছি হয় আৰু এই ঘৰত ৰিলেটিভছৰ লগত হয় আৰু এই ফ্যামিলি হেটেৰোসেক্সুৱেল ফ্যামিলি হয় বিষমলैंगिক ফ্যামিলি হয় পৰিবাৰ হয় সেই বিষমলैंगिক পৰিবাৰত চাইল্ড যদি সুৰক্ষিত নহয় তেতিয়াহলে বহুত জায়গাত সুৰক্ষিত নহয় কোৱেশ্চন ইজ নট এবাউট কি এলজিবিটি পেৰেন্টিং নে হেটেৰোসেক্সুৱেল পেৰেন্টিং কোৱেশ্চন হয় গুড পেৰেন্টিং আৰু বেড পেৰেন্টিং আমি এইটোৰ ওপৰত ডিবেট কৰিব পাৰো হোৱাট ইজ গুড পেৰেন্টিং এণ্ড হোৱাট ইজ বেড পেৰেন্টিং কোৱেশ্চনটো হয় কি যে আমি বাচ্চাবিলাকক কেনেকে ডাঙৰ কৰিম তেওঁলোকক এজেন্সি দি তেওঁলোকক সিকিউৰিটি দি তেওঁলোকক সাপোৰ্ট দি আৰু তেওঁলোকক সেফটি প্ৰদান কৰি আমি ডাঙৰ কৰিম কোৱেশ্চনটো এইটো নহয় যে কোনে কাক কেনেকে ডাঙৰ দীঘল কৰিব পাৰে হয় মই ঋতুপৰ্ণা বৰা মই এটা বিৰতি ল'ব লাগিব মই এটা ব্ৰেক ল'ব লাগিব ঋতুপৰ্ণা বৰাই কৈছে উল্লেখ কৰিছে প্ৰশ্নটো হৈছে কোন গুড পেৰেন্ট বা কোন বেড পেৰেন্ট কোনে নিজৰ সন্তানক ভালকৈ ডাঙৰ দীঘল কৰিব কোনে ডাঙৰ দীঘল কৰিব নোৱাৰে আৰু বিভিন্ন সময়ত বিপৰীতকামী দম্পতীৰ যি সন্তান বায়োলজিক্যাল সন্তান সেই সন্তানেও নিৰ্যাতনৰ বলি হোৱাৰ বাতৰি আমি পাই থাকো খবৰ আমাৰ হাতত আহি থাকে গতিকে হাউটকৈ কৈ দিব পাৰি নোৱাৰি বা আমাৰ হাতত কোনো বিজ্ঞানসন্মত তথ্য নাই যি তথ্যৰ যোগেদি আমি ক'ব পাৰো বিপৰীতকামী দম্পতীসকল গুড পেৰেন্টছ তেওঁলোকে ভাল অভিভাৱক বা যিসমূহ সমকামী দম্পতী তেওঁলোক বেয়া অভিভাৱক প্ৰিয় দৰ্শক এটা বিৰতি ল'ম বিষয়টো যথেষ্ট জটিল যথেষ্ট সংবেদনশীল বিষয়টো আলোচনা আমি কৰি আছো দ্বিতীয়টো খণ্ডটো আমি বিষয়টো আলোচনা কৰিম কিন্তু এই মুহূৰ্ত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছো আমি কথা পাতি আছিলো সমলিংগ বিবাহৰ বিষয়ে উচ্চতম ন্যায়ালয়ত ধাৰাবাহিকভাৱে দৈনিক আছে উচ্চতম ন্যায়ালয়ৰ 5জনীয়া সাংবিধানিক বিচাৰপীঠে শুনানি চলাই আছে মই পুনে ৰুণা আপোনাৰ ওচৰলৈ যাম বিশেষকৈ আবেদনকাৰীসকলে যিসকলে আবেদন কৰিছে যি সমতাৰ বিবাহ বুলি ঋতুপৰ্ণা বৰাই কৈছে বা বিভিন্ন সংবাদ মাধ্যমত সমলিংগৰ বিবাহ বুলিও কোৱা হৈছে তেওঁলোকে বিচাৰিছে যি স্পেচিয়েল মেৰিজ এক্ট আছে 1954 যিখন আইন গৃহীত হৈছিল সেই আইনখনৰ কিছু যি ডোমেইন সেই ডোমেইনটো বৃদ্ধি কৰা যাওক পুৰুষ মহিলাৰ ঠাইত স্পাউস শব্দটো ব্যৱহাৰ কৰা যাওক এক প্ৰকাৰ সমলিংগৰ বিবাহক অন্তৰ্ভুক্ত কৰা হওক বা সমতাৰ বিবাহক স্পেচিয়েল মেৰিজ এক্টত অন্তৰ্ভুক্ত কৰা হওক অৱকাশ কিমান আছে কেনেকৈ অন্তৰ্ভুক্ত কৰিব পৰা যায় প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন বিবাহৰ পিছত যিবোৰ সুৰক্ষা দম্পতীসকলে লাভ কৰে সেই বিভিন্ন আইনৰ যোগেদি সুৰক্ষাসমূহ লাভ কৰে সেই সুৰক্ষাসমূহ লাভ কৰাৰ কিমান অৱকাশ আছে কাৰণ তেওঁলোকক যদি আমি স্পেচিয়েল মেৰিজ এক্টত ইনক্লুড কৰোঁ তাৰ পিছত আমি অন্যান্য একবোৰো সংশোধন ঘটাব লাগিব বিভিন্ন সমস্যাৰ তেওঁলোক সমস্যাৰ সন্মুখীন হয় দম্পতীসকলে বেংক একাউণ্ট জইণ্ট একাউণ্ট খুলিব নোৱাৰে LIC যদি পলিচি খোজে ইঞ্চুৰেঞ্চ পলিচি খোলে নিজৰ পাৰ্টনাৰক নমিনী হিচাপে নিযুক্ত কৰিব নোৱাৰে ইত্যাদি বিভিন্ন সমস্যাৰ সন্মুখীন হয় পদে সমস্যাৰ সন্মুখীন হৈ পৰিলক্ষিত হয় সমলিংগ সমকামী দম্পতীসকলে গতিকে সমাধান ক'ত চাওক এতিয়া আপোনাক মই কৈছোঁ আজি ছেকেণ্ড ডে হিয়াৰিঙত এতিয়ালৈকে এইখিনিলৈকে আগবাঢ়িছে যে কোৰ্টে ইমানখিনিলৈকে আগবাঢ়ি কৈছে যে যিটো স্পেচিয়েল মেৰিজ এক্ট আপুনি ক'লেই সেই মেৰিজ এক্টখন এমেণ্ড কৰি যদি আমি স্পেচিয়েল মেৰিজ এক্টখন জেণ্ডাৰ নিউট্ৰেল কৰিব পাৰোঁ যিহেতু তাত আগতে মেৰিজটো সদায় মেন এণ্ড উইমেন আছিলে আপুনি যিহেতু কৈছে স্পাউচ য'ত সকলো সোমাই যাব LGBTQI সকলোখিনি সোমাই যাব পৰাকৈ জেণ্ডাৰ নিউট্ৰেল কৰি যাতে কনচেণ্টিং এডাল্ট যোনে বিয়া পাতিব বিচাৰিছে তেওঁলোকে বিয়া পাতিব পাৰে তেনেকুৱা এটা কৰিবৰ অৱকাশ আছে নেকি বুলি সুপ্ৰিম কোৰ্টে আগবাঢ়িছে সেইটো আৰ্গুমেণ্ট অবজাৰভেশ্যন এটা দিছে হয় ডিছকাশ্যনটো তেনেকুৱা লাইনত গৈছে প্ৰথম কথা ছেকেণ্ড কথা হৈছে যেতিয়া আপুনি এটা মেৰিজ ৰেজিষ্টাৰ কৰিব আণ্ডাৰ স্পেচিয়েল মেৰিজ এক্ট চ' যিখিনি তাৰ কনচিকুৱেঞ্চিয়েল বেনিফিট থাকিব যেতিয়া আপুনি বিবাহ কৰিব আপোনাৰ যোন পাৰ্টনাৰ হ'ব তেওঁক আপুনি আপোনাৰ প্ৰপাৰ্টিৰ কাৰণে নমিনেট কৰিব পাৰে বাট এটা ফেমিলি হোৱাৰ লগে লগে যিখিনি বেনিফিট থাকে ইনহেৰিটেঞ্চ থাকিব আপোনাৰ তাৰপিছত এডপশ্যন থাকিব সেই বেনিফিটছখিনি কথা আহি যাব চ' সেই বেনিফিটছখিনি আপুনি অকল স্পেচিয়েল মেৰিজ এক্টখন এমেণ্ড কৰিলেই পাব নে আকৌ যিখিনি ইনহেৰিটেঞ্চ কিন্তু সুপ্ৰিম কোৰ্টে আকৌ পাৰ্চনেল লৰ এক পাৰ্চনেল ল ভিতৰত সোমাব বিচৰা নাই সুপ্ৰিম কোৰ্টে কৈছে যে আমি সেইখিনি এট ওৱান আমি সকলো দিব নোৱাৰোঁ
তেওঁলোকে কৈছে যেহেতু সোসাইটি ইভলভ হৈছে সকলো বস্তু আমি এটা ওয়ান স্টেপ এহেড কৰি যাব ইনক্ৰিমেন্টেল চেঞ্জেছ কাৰণ 2014 চনত তৃতীয় লিংগক মৰ্যাদা প্ৰদান কৰা হ'ল 2018 চনত 377 এবলিশ কৰা হ'ল এতিয়া শুনানি হৈ আছে সমলিংগ বিবাহৰ কাৰণে গতিকে এটা যেহেতু সেকেন্ড ডে ক্যানভাসটো খুল খাইছে এতিয়া আৰু এটা কথা আজি ইন্টাৰেস্টিং ওলাইছিলে হিয়াৰিঙত যে স্পেশাল মেৰিজ এক্টত বয়সৰ বিবাহ ধাৰ্য কৰা হৈছে এতিয়া মেনে বিবাহ কৰিব পাৰে 21 বছৰত উইমেনে 18 বছৰ এটা যদি আমি বস্তু জেন্ডাৰ নিউট্ৰেল কৰি পেলাও তেনেহলে এজ বাৰটো কেনেকৈ নিৰ্ধাৰণ যদি এটা মেন আৰু মেনে বিবাহ কৰে তেতিয়াহলে 21 বছৰই থাকিব নে উইমেন বিবাহ কৰিলে 18 বছৰ থাকিব সেই বস্তুবোৰো মানে বহুতখিনি কথা আছে সেইখিনি বস্তু ওলাই আহিছে দুজনমান জাজে ডিসেন্টিং অপিনিয়নো কৰিছে যে আমি এনেকে ইউ ক্যানট চুজ দ্যাট আমি জেন্ডাৰ নিউট্ৰেল এটা পাৰ্টত ৰাখিব পাৰো আৰু এটা পাৰ্টত তুমি মেলৰ বয়স 21 থাকক বা ফিমেলৰ উইমেনৰ বয়স 18 হেতু কৰিব নোৱাৰা যদি আমি এখন এক জেন্ডাৰ নিউট্ৰেল কৰিব তেনে গোটেইখন জেন্ডাৰ নিউট্ৰেল হ'ব লাগে কিন্তু আজিৰ তাৰিখতো মই ভাবো আজিৰ তাৰিখতো মহিলা ভাৰতবৰ্ষত নাৰী ভাৰতবৰ্ষত এট পাৰ উইথ পুৰুষ মেন ইমানে শক্তিশালী পুৰুষৰ সমান শক্তিশালী হোৱা নাই গতিকে তেনে ক্ষেত্ৰত আমি যদি সেই স্পেশাল মেৰিজ এক্টখন জেন্ডাৰ নিউট্ৰেল কৰি দিওঁ আৰু সাবসিকুৱেন্ট যিবোৰ সুৰক্ষাৰ কাৰণে আইন আছে ভাৰতবৰ্ষত সেইবোৰ আমি জেন্ডাৰ নিউট্ৰেল কৰি দিওঁ ভাৰতবৰ্ষৰ নাৰীসকল পুনৰ ডিসক্ৰিমিনেশনৰ বলি নহবনে হয় সেইখিনি বস্তু যথেষ্ট গভীৰভাৱে ডিসকাশন কৰিব কাৰণ মই এতিয়া যেহেতু পেণ্ডৰা বক্সটো খুলিছে কেনভাসটো আৰু ডাঙৰ হৈ গৈ থাকিব মানে নাৰীক সুৰক্ষাটো দিবই লাগিব মানে আপোনাৰ আমাৰ যিবোৰ নাগৰিকৰ অধিকাৰ সেইখিনি অধিকাৰৰ লগত নাৰীৰ সুৰক্ষাৰ যিটো সেফগাৰ্ড সেইখিনি বেলেন্স কৰিব লাগিব সো কোৰ্টৰ ওপৰত যথেষ্ট নাৰীৰ সুৰক্ষা দিয়াৰ স্বাৰ্থত আমি LGBTQIA কমিউনিটিৰ লোকসকলক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰো হেতু এটা কথা গতিকে আমি সেই গুটেইখিনি বস্তু এতিয়া কাইলেও হিয়াৰিং আছে তে কেনেকে আগবাঢ়ে হেতু চালেহে আমি যথেষ্ট লক্ষণীয় হ'ব ঋতুপৰ্ণাৰ পৰা মই পুনৰ আপোনাৰ ওচৰলৈ যাম আপুনি সংযুক্ত হৈ আছে নতুন দিল্লীৰ পৰা মই আপোনাৰ ওচৰলৈ যাম বিশেষকৈ দুটামান মই সামাজিক কথা আপোনাৰ পৰা হাউটকৈ জানিলেও বিচাৰিম বা সুধিও বিচাৰিম বিভিন্ন সময়ত দেখা যায় আমাৰ সমাজখনত মই আৰম্ভণিতে কৈছিলো LGBTQI কমিউনিটিৰ লোকসকলক ঠাট্টা কৰা হয় উপহাস কৰা হয় টিকিং কৰা হয় বিভিন্ন সময়ত আৰু বিভিন্ন সময়ত পিতৃ-মাতৃয়ে যদি তেওঁলোকৰ পুত্ৰই তেনে ধৰণৰ আচৰণ কৰে তেওঁলোক সেই পুত্ৰক বা কন্যাক কেতিয়াবা ফোর্স মেৰিজ হেঁচা প্ৰয়োগ কৰে বিয়া পাতিবলৈ বা সেই আচৰণৰ কাৰণে বহু হাৰাশাস্তিৰ সেই সন্তানে সন্মুখীন হ'বলগীয়া হয় গতিকে সমাজক আপুনি কি বাৰ্তা দিব বিচাৰে সমাজক কি মেছেজ দিব বিচাৰে এতিয়াও বুজন সমাজৰ এক বুজন সংখ্যকে এই ধাৰণাটো গ্ৰহণ কৰিব বিচাৰা নাই বা গ্ৰহণ কৰিব নিবিচাৰে যিমানে শিক্ষিত হওক শিক্ষাৰ সৈতে কোনো মই সম্পৰ্ক বা প্ৰপোৰ্শন দেখা নাই লোকসকলে এই গোটেই ধাৰণাটো গ্ৰহণ কৰিব নিবিচাৰে গতিকে সমাজত এই ধাৰণাটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ব পাৰি বা উচ্চতম ন্যায়ালয়ে যদি সমলিংগৰ বিবাহক বা সমন্তৰ বিবাহক বৈধতা প্ৰদান কৰে তে সমাজত এই ধাৰণাটো গ্ৰহণ কৰাত কিছু সমাজে গ্ৰহণ কৰাত কিছু পথ মুকলি হ'ব বুলি আপুনি ভাবে নেকি প্ৰথমতে এটা কথা কও যোনটো ৰুনায়ে এড্ৰেছ কৰিছিলে আমাৰ যোনটো পেটিশন হয় ন মই নাৰীবাদী এক্টিভিষ্ট হয় আৰু LGBT womenও আছে তো হেতু ইম্পৰ্টেন্ট হয় আমি জানো যে women আৰু men ইকুৱেল নহয় সোসাইটিত আৰু লেসবিয়ান women আৰু গে মেনৰ যদি সংখ্যা দেখো লেসবিয়ান women এতিয়াও বহুত ইনভিজিবলাইজড হয় বহুত একদম গে মেনৰ সংখ্যা বহুত বেছি হয় সো হেতু আমি জানো সো হেতু কথাটো আমি অফ কোর্স আমি হেতু ধ্যান ৰাখিম তোমাৰ কথাটো যদি মই আহো আমাৰ পেটিশন হেতুৱে এড্ৰেছ কৰিছে যে ফ্যামিলি ভায়োলেন্স যোনটো হয় কাৰণ সোৱা তুমি ম্যাক্সিমাম পেটিশন আৰু ৰুনাও যদি লক্ষ্য কৰিছে বহুত পেটিশনাৰে কৰিছে যে আমাৰ মা দেউতা একসেপ্ট কৰিছে এওঁলোকে সোশ্যালি বহুত প্ৰিভিলেজড হয় আমি যিবিলাক মানুহৰ লগত কাম কৰো মানে বি ইট ফ্ৰম আৰবান এৰিয়াজ নহবা ৰুৰেল এৰিয়াজ সবে প্ৰত্যেক দিনে আমাৰ ওচৰত কেছ আহে যোনে কৈছে যে মোৰ মায়ে মাৰিছে পৰহি মই এটা কেছ কৰিছো attempt to murder lesbian woman attempt to murder by family members house arrest for 2 days আমি এখন পাবলিক হিয়াৰিং কৰিছিলো ক্লোজ ডোৰ পাবলিক হিয়াৰিং 31 queer আৰু ট্ৰান্স পাৰ্সনে আমাৰ প্যানেলিষ্টৰ আগত কৈছিলে
ফেমিলি ভাইলেন্সৰ ওপৰত য'ত কনভাৰ্জন থেৰাপি মানে তুমি লেছবিয়ান হয় তুমি ষ্ট্ৰেইট হৈ যোৱা তুমি গে তুমি ট্ৰান্সজেন্ডাৰ হয় তুমি ট্ৰান্সজেন্ডাৰ নোহোৱা য'ত শ্বক থেৰাপি দি পেলাই ঠিক কৰিব চেষ্টা কৰিছে য'ত বাপেকে জীয়েকক ৰেপ কৰিছে এনেকুৱা ধৰণৰ আমাৰ ওচৰত টেষ্টিমনিয়েলছ আছে যোনটো এতিয়া সুপ্ৰিম কোৰ্টত আছে আমাৰ পেটিশ্যনৰ লগত আৰু মই এটাই কথা ক'ব বিচাৰিছো আমি এবাৰ পেৰেণ্টছৰ লগত মিটিং কৰিছিলো আৰু এজন ছাপৰ্টিভ পেৰেণ্টে আমাৰ লগত জইন কৰিছিলে আৰু আমি মাকজনীক সুধিছিলো কিয় আপুনি আপোনাৰ জীয়েকক ছাপৰ্ট কৰে মাকৰ এটাই চিম্পল আনচাৰ আছিলে কাৰণ মই মোৰ জীয়েকক বহুত ভাল পাওঁ বিকজ আই লাভ মাই ডটাৰ আই থিংক সঁচাকে যদি আপুনি আপোনাৰ ল'ৰা ছোৱালীক ভাল পায় ন আপোনাৰ তেওঁলোকৰ তিনটা কথা ধ্যান ৰাখিব লাগিব তেওঁলোকৰ সেফটি তেওঁলোক সেফ আছে নাই তেওঁলোকৰ ওপৰত একো ভাইলেন্স হৈছে নাই আৰু তেওঁলোক হেপি হৈছে নাই বহুত জোৰ জবৰদস্তি এনেকুৱা বিয়া দিয়ে পাৰ্থ য'ত মাক বাপেকে গম পায় ন ফৰ্চ মেৰেজ বুলি এটা কনচেপ্ট আছে ইণ্ডিয়াত য'ত মাক বাপেকে গম পায় যে মোৰ ছোৱালীজনী তেনেকুৱা বা এনেকুৱা বিয়া দি দিয়ে য'ত হাজবেণ্ডে যেতিয়া সেক্স কৰে সেইটো মেৰাইটেল ৰেপত পৰে কাৰণ ছোৱালীজনীৰ ইচ্ছা নাই আৰু মাক বাপেকক সদায় কৈ থাকে যদি তাই যে মা মোৰ ওচৰত মোৰ লগত তেনেকুৱা হৈছে আৰু মাক বাপেকে যদি ছাপৰ্ট নকৰে তেতিয়া সেইটো কি মাক বাপেক কি মাক বাপেক চ' মোৰ কথা যে ফেমিলি ভাইলেন্স বহুত বেছি তুমি ভাবিব নোৱাৰা আৰু এটা কথা কওঁ মেনকা গুৰুস্বামীয়ে ক'ব পাৰে 7 লাখ কিমান বুলি কিন্তু বহুত 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 LGBT পপুলেশ্যন আছে আৰু সোসাইটিৰ ভয়ত তেওঁলোকে ক'ব নোৱাৰে যে তেওঁ LGBT হয় বুলি নাই মেনকা গুৰুস্বামীয়ে অনুমানিক ফিগাৰ এটা দিছে 7 crore অনুমানিকটো ক'ব নোৱাৰে কাৰণ মোৰ ওচৰ পাজৰে কোন LGBT ক'ব নোৱাৰো জানা কাৰণ য'ত চোৱা বিবাহিত মানুহ গম পাই যায় কিছুমানে হিন্দু লগাই বা মুছলমানে গ্ৰীণ হেৰি পিন্ধে আৰু বা আৰামত ক'ব পাৰো মই মোৰ বাচ্চাটোক ঘৰত এৰি থৈ আহিছো আমাৰ LGBT পপুলেশ্যনে কি বুলি ক'ব পাৰ্টনাৰ ঘৰত এৰি থৈ আহিলে ইমান ইটিকিং হয় ইমান হাঁহে ইমান হেৰি কৰে কোনো স্পেচ নাই ক'বলে চ' নকয় মানুহবিলাকে নিজৰ মাজতে কৈ যায় চ' সেইকাৰণে পপুলেশ্যন কিমান হয় মোৰ মানে কেতিয়াবা ভয় লাগে সেক্সুৱেল মাইনৰিটি বুলি ক'বলে যে সঁচাকে মাইনৰিটি নে আমি নে বহুত মানুহ আছে হয় ত' সেইটো এটা কথা মানে সমাজে গ্ৰহণ কৰাৰ মানে সময় আহি পৰিছে বুলি আপুনি ক'ব বিচাৰে কিন্তু সমাজত এটা ধাৰণা মানসিক ৰোগ বা কোনোবাই যদি তেনেধৰণে আচৰণ কৰে যি আচৰণ সমলিংগ বা সমকামী লোকসকলে কৰা দেখা যায় বা বিভিন্ন সময়ত দেখা যায় পুৰুষৰ মাজত এফিমিনেটিং ক্যাৰেক্টাৰ বা মহিলা নাৰীৰ মাজত পুৰুষ সদৃশ কিছুমান আচৰণ দেখা যায় সেই আচৰণবোৰ শুধৰাব পাৰি বুলি বহুতে চিন্তা কৰে আপুনি ক'লে এতিয়া থেৰাপিষ্ট দিয়া ইত্যাদি ইত্যাদি গতিকে সেই বিজ্ঞানসন্মত চিন্তাধাৰা স্কুলৰ অধিক অধ্যক্ষজনক প্ৰিন্সিপালজনৰ মাজত বা পিতৃ মাতৃয়ে যদি সন্তানক ভাল পায় সন্তানক গ্ৰহণ কৰিলে সেইভাৱে কিন্তু সমাজত স্কুলখনত কাৰ্যালয়ত সেয়া কেনেকৈ আনিব পৰা যায় এডুকেশ্যনত কাৰণ স্কুলত বাচ্চাটো বহুত টাইম স্পেণ্ড কৰে স্কুলৰ এডুকেশ্যন চিষ্টেমটো বদলাব বহুত টাইম হৈ গ'ল এতিয়া বহুত জেগাত স্কুলৰ এডুকেশ্যন বদলিছে ছুইডেন ফৰ এক্সাম্পল বহুত ভাল এডুকেশ্যন চিষ্টেম আহিছে আমাৰ এনেকুৱা এডুকেশ্যন চিষ্টেম আমি আনিব পাৰো যোনটোত এটা ক্লাছৰুমত যদি এটা বাচ্চা বহি আছে হা আৰু এই বাচ্চাটো যদি অনবৰত ভাবি আছে মই এনেকুৱা কিয় তুমি ভাবাচোন সেই বাচ্চাটোৰ অৱস্থা কেনেকুৱা হ'ব আৰু 1990তে WHO কৈ দিছে যে হোমোসেক্সুৱালিটি মানসিক বেমাৰ নহয় আৰু এতিয়া এইটো ইণ্ডিয়ান সাইকিয়াট্ৰিক এছ'চিয়েশ্যনো কৈ দিলে মানে ইণ্ডিয়ান সাইকিয়াট্ৰিক এছ'চিয়েশ্যনে কৈ দিলে কেইবছৰমানৰ আগতে আৰু তেওঁলোকো পেটিশ্যন দিছে যে নহয় এইটো মানসিক বেমাৰ So, মানুহে যদি WHO বিশ্বাস নকৰে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন যদি বিশ্বাস নকৰে কিন্তু ইণ্ডিয়ান সাইকিয়াট্ৰিক এছ'চিয়েশ্যনটো বিশ্বাস কৰক যে এইটো মানসিক বেমাৰ নহয় কিন্তু আপোনালোকে যদি অনবৰত তেওঁক ইটিকিং কৰি থাকিব তেওঁলোকক এলিয়েনেট কৰি থাকিব তেওঁলোকৰ বিষয়ে যদি কথা নাপাতে তেওঁলোকৰ যে
নিচিনা ৰিপ্ৰেজেণ্টেশ্যন যদি এডুকেশ্যন চিষ্টেমত দেখে তেওঁলোক ডেফিনেটলি ডিপ্ৰেশ্যনত ভুগিব আৰু সেইটো কাৰণে আমাৰ কমিউনিটিৰ মানুহ সুইচাইড কৰে আৰু 2 বছৰৰ আগতে অঞ্জনা হৰিশ নামৰ এগৰাকী মহিলাই গোৱাত সুইচাইড কৰিছিলে কাৰণ তেওঁৰ মাক বাপেকে আৰু ডক্টৰে তেওঁৰ লগত কনভাৰ্জন থেৰাপি কৰিব চেষ্টা কৰিছিলে আৰু এইটো দুখৰ কথা আৰু এইটো একমাত্ৰ সুইচাইডৰ কেছ নহয় বহুত সুইচাইড হয় 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 মই এটা বিৰতি ল'ব লাগিব কিন্তু বিৰতিৰ আগতে ৰুণা মই আপোনাৰ ওচৰলৈ যাম ইতিমধ্যে ঋতুপৰ্ণা বৰাই ক'লে কেনেকৈ সেই LGBTQI কমিউনিটি লোকসকলক নিৰ্যাতন কৰা হয় প্ৰতিটো পদত তেওঁলোকক হাৰাশাস্তি কৰা হয় বা তেওঁলোকক টিকিং কৰা হয় গতিকে উচ্চতম ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰিছে আপুনি ভাবেনে ফৰ দ্য চেক অফ আৰ্গুমেণ্ট যদি আমি ভাবিও লওঁ তেওঁলোকে বিবাহক বৈধতা প্ৰদান কৰিলে কিন্তু এই মুহূৰ্তত উচ্চতম ন্যায়ালয়ে যি ধৰণৰ অবজাৰভেশ্যনবোৰ দিছে তাৰ পৰা যদি আমি ধৰিও লওঁ বিবাহক বৈধতা প্ৰদান কৰিলে আৰু কনজিকুৱেন্ট যিবোৰ সুৰক্ষা বিবাহৰ পিছত দম্পতীয়ে পায় সেই সুৰক্ষাসমূহ পাবলৈ চাই কিছু সময় লাগিব এডপশ্যন হওক মেইনটেনেন্স হওক বা আনবোৰ গতিকে এই যদি বৈধতা উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে এই সকল লোকে সমাজত সম অধিকাৰ পাব বুলি আপুনি ভাবেনে প্ৰথম কথা হৈছে যেহেতু সব বস্তু একেলগে নাহে বস্তুটো সোসাইটিখন যেনেকৈ ইভলিউশন হৈছে তেনেকৈ আমাৰ সোসাইটিখনে সকলো বস্তু একসেপ্ট কৰিবলৈ অকণ সময় লাগিব গতিকে প্ৰথম কথা 377 ডিক্ৰিমিনেলাইজ হ'ল তেওঁলোকৰ ৰিলেশনশ্বিপখিনি আমি সোসাইটিয়ে একসেপ্ট কৰিলে মানে এটলিষ্ট ক্ৰিমিনেলাইজ নহয় অফেন্স নোহোৱা হ'ল এতিয়া এটা ষ্টেপ আমি আগবাঢ়িছোঁ তেওঁলোকৰ যিটো মেৰিজটো যদি সুপ্ৰিম কোৰ্টে ৰিকগনাইজ কৰে সোসাইটিত বহুতখিনি মোৰ মতে একসেপ্টেন্স আহিব আৰু সুপ্ৰিম কোৰ্টৰ এটা যেহেতু আজি মুকুল ৰহতগে হেতুৱে কৈছে সুপ্ৰিম কোৰ্টখনৰ ওপৰত মানুহৰ খুব বেছি ভৰসা আছে সেইখন হৈছে সকলোকে আমাৰ অথৰিটি গতিকে সুপ্ৰিম কোৰ্টে যদি কৈ দিয়ে যে সেম সেক্স ম্যাৰেজটো লিগেল হয় তেওঁলোকে তাৰ বেনিফিটখিনি পাব লাগে আফটাৰ ম্যাৰেজ এটা মানে এটা যেহেতু তোমালোকে এটা ইউনিয়নটো একসেপ্ট কৰিছা তেওঁলোকে যদি তেওঁলোকে সম্ভৱ কৰিব পাৰে তেওঁলোকে এটা ফ্যামিলি কিয় কৰিব নোৱাৰে যদি ফ্যামিলি কৰিব পাৰে তেনেহ'লে তেওঁলোকৰ ফ্যামিলি যিটো তেওঁলোকৰ অধিকাৰ সেইখিনি কিয় থাকিব নোৱাৰে কাৰণ তেওঁলোকে ফুল সিটিজেনশ্বিপ কিয় হ'ব নোৱাৰে যদি পাৰে তেনেহ'লে যদি সুপ্ৰিম কোৰ্টে এটা পজিটিভ এটা ডাইৰেকশ্যন দিয়ে তেনেহ'লে মই ভাবো যে এটা বিৰাট পজিটিভ এটা দিশে আগবাঢ়িব সমাজে একসেপ্ট কৰিবলৈ সুবিধা পাব আৰু এইটো খুব এটা সুবিধা পাব তাৰ সমান্তৰালকৈ মই এটা বিৰতি ল'ব লাগিব তাৰ সমান্তৰালকৈ ভাৰতবৰ্ষৰ যি সভ্যতা সংস্কৃতি সেয়া বহু হাজাৰ বছৰ পুৰণা সংস্কৃতি আৰু পৃথিৱীৰ চাগৈ অন্যতম এটা লাইভ চিভিলাইজেশ্যন তেতিয়াৰ পৰা এতিয়ালৈকে এই চিভিলাইজেশ্যনটো জীৱন্ত হৈ আছে গতিকে এই এক বৃহৎ বিশাল বিভিন্নতা থকা এই যি সভ্যতা সংস্কৃতি 4000-5000 বছৰ পুৰণি এই সভ্যতা সংস্কৃতিত চাগৈ এই কমিউনিটিটোক বিবাহৰ অধিকাৰ দিলে এই বিশাল সংস্কৃতি সভ্যতাই ইয়াকো গ্ৰহণ কৰি ল'ব নহয় জানো কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰিব এনে ধৰণে বিভিন্নজনে মন্তব্য প্ৰদান কৰিছে মই এটা বিৰতি ল'ব লাগিব প্ৰিয় দৰ্শক মই ঋতুপৰ্ণা বৰা আৰু ৰুণা ভূঞাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিৰতিৰ পিছত অন্য এটা বিষয়টো হৈছে ভাৰতবৰ্ষৰ জনসংখ্যাই পিছ পেলালে অতিক্ৰম কৰিলে চাইনাক কিয় ইয়াৰ কি প্ৰভাৱ পৰিব সকলো আলোচনা কৰি মোৰ সৈতে সংযুক্ত হৈ থাকিব বেইজিঙৰ পৰা জ্যেষ্ঠ সাংবাদিক শামিম জাকাৰিয়া এই মুহূৰ্তত লৈছোঁ এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ অন্তিমটো খণ্ডত উপনীত হ'লো এইবাৰ আমাৰ বিষয় হৈছে ভাৰতৰ জনসংখ্যাৰ বিষয়ে পূৰ্বতো বিভিন্ন সময়ত আলোচনা কৰিছিলোঁ কিন্তু এইবাৰ আলোচনা কৰিবলৈ অৱকাশ পাইছে ইউনাইটেড নেশ্যনছে এক তথ্য প্ৰকাশ কৰিছে আৰু সেই তথ্য অনুসৰি ইউনাইটেড নেশ্যনছৰ যি পপুলেশ্যন ফাণ্ড আছে সেই প্ৰতিষ্ঠানে সেই এজেন্সিয়ে এক তথ্য প্ৰকাশ কৰিছে সেই তথ্য অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ফালৰ পৰা অতিক্ৰম কৰিছে চীন দেশক আজিৰ তাৰিখত যদি ৰাষ্ট্ৰসংঘৰ আমি তথ্যক বিশ্বাস কৰোঁ বা ৰাষ্ট্ৰসংঘৰ তথ্য গ্ৰহণ কৰোঁ ভাৰতবৰ্ষ হৈছে বিশ্বৰ সবাতোকৈ জনবহুল দেশ চীন দেশতকৈ ভাৰতবৰ্ষৰ জনসংখ্যা 30 লাখ বেছি চীন দেশতকৈ ভাৰতবৰ্ষত 30 লাখ বেছি মানুহ আছে ভাৰতৰ জনসংখ্যা ৰাষ্ট্ৰসংঘৰ মতে প্ৰজেক্টেড ফিগাৰটো হৈছে ভাৰতৰ জনসংখ্যাৰ প্ৰজেক্টেড ফিগাৰটো হৈছে 142 কোটি 86 লাখ
আৰু চীন দেশৰ প্ৰজেক্টেড ফিগাৰ টিল ফেব্ৰুৱাৰী 2023 প্ৰজেক্টেড ফিগাৰটো হৈছে 142 কোটি 57 লাখ গতিকে ভাৰতবৰ্ষত 30 লাখ অধিক কিন্তু অতি ইন্টাৰেষ্টিং অন্য এটা তথ্য হৈছে প্ৰিয় দৰ্শক 2011 চনত কাৰণ 2021 চনত যেহেতু সেন্সাস হোৱা নাই গতিকে ভাৰত চৰকাৰৰ তথ্য লোকপিয়ল হোৱা নাই গতিকে ভাৰত চৰকাৰৰ জনসংখ্যাৰ তথ্য আমাৰ হাতত নাই শেষৰটো অন্তিমটো লোকপিয়ল হৈছিল 2011 চনত ভাৰতৰ জনসংখ্যা আছিল 125 কোটি সেন্সাস অনুসৰি আৰু এতিয়া হৈছে গৈ ৰাষ্ট্ৰসংঘৰ মতে 142 কোটি অৰ্থাৎ বাঢ়িলে 17 কোটি আজিৰ তাৰিখত বাংলাদেশৰ জনসংখ্যা হৈছে 17 কোটি অৰ্থাৎ যোৱা 2011 চনৰ পৰা 2023 চনলৈ ইন লাষ্ট 12 ইয়াৰ্স যোৱা 12 বছৰ এখন বাংলাদেশে ভাৰতবৰ্ষৰ সৈতে সংযোজন হল 17 কোটি বৃদ্ধি হল কিন্তু তাৰ বিপৰীতে 2011 চনত চীন দেশৰ পপুলেশন আছিল 135 কোটি এতিয়া হল গৈ 142 কোটি অৰ্থাৎ তেওঁলোকৰ বাঢ়িলে 7 পৰা 8 কোটি তৃতীয় স্থানত আছে ৰাষ্ট্ৰসংঘৰ মতে জনবসতিৰ ফালৰ পৰা জনসংখ্যাৰ ফালৰ পৰা তৃতীয় স্থানত আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পপুলেশন 34 কোটি তৃতীয় স্থানত আছে কিন্তু ভাৰতবৰ্ষৰ জনসংখ্যাতকৈ 5 গুণ জনসংখ্যা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ক্ৰম তৃতীয় স্থানত থাকিও আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ 2011 চনত জনসংখ্যা আছিল 31 কোটি এতিয়া হৈছে গৈ 33 কোটি অৰ্থাৎ 3 কোটি বাঢ়িছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ 12 বছৰ 3 কোটি বাঢ়িছে চাইনাৰ বাঢ়িছে 7 কোটি ভাৰতবৰ্ষ 7 পৰা 8 কোটি ভাৰতবৰ্ষৰ বাঢ়িছে 18 কোটি মোৰ সৈতে সংযুক্ত হৈ আছে শামিম জাকাৰিয়া বেজিঙৰ পৰা জ্যেষ্ঠ সাংবাদিক শামিম জাকাৰিয়া আপোনাক স্বাগতম জনাইছো এই বাতৰিটো আপুনিও ফলো কৰি আছে চাগৈ ইনতো এই বাতৰিটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে মই প্ৰথমতে সুধিব বিচাৰিম যি চাইনাৰ ওৱান চাইল্ড পলিচি হেতু এবলিছ হৈছিল 2014 বা 15 চনত মোৰ যদি কিছু তথ্যত খেলিমেলি হৈছে আপুনি শুধৰাই দিব আৰু এই ওৱান চাইল্ড পলিচিটো 80 দশকৰ পৰা 80ৰ পৰা চাইনাত আৰম্ভ হৈছিল গতিকে প্ৰায় কিমান 30-35 বছৰ এই নীতি ওৱান চাইল্ড পলিচি আৰু এক সন্তানৰ নীতি চাইনাত চলি আছিল এক সন্তানৰ নীতি এবলিছ কৰাৰ পিছতো চাইনাত জনসংখ্যা বৃদ্ধি হয় যোৱা 10 বছৰত বা 12 বছৰত 8 কোটি ভাৰতবৰ্ষত বৃদ্ধি হয় 17 কোটি আপুনি কেনেদৰে বিশ্লেষণ কৰে হয় চাইনাত মানে দেখা গ'ল যে এটা সময়ত ওৱান চাইল্ড পলিচি আছিল তাৰ পিছত তেওঁলোকে গৈ পেলাই টু চাইল্ড পলিচি কৰিলে যোনটো আপুনি ক'লে যে around 2015 তেওঁলোকে বস্তুটো এবলিছ কৰিলে আৰু এতিয়া চাইনাত from 2021 so called three child policy এটা ইয়াতে আছে য'ত মানে এনকাৰেজ কৰা হৈছে যে বেছিকে মানে বাচ্চা মানে চাইল্ড বাৰ্থ হওক কিন্তু ইন্টাৰেষ্টিং কথাটো হ'ল যে চাইনাৰ এটা সময়ত প্ৰবলেম আছিল জনসংখ্যা বৃদ্ধি গতিকে তেওঁলোকে কন্ট্ৰোল কৰিলে কিন্তু এতিয়া হ'ল যে জনসংখ্যা ক্ৰমে কমিবলৈ ধৰিছে আৰু যোনটো মানে এল্ডাৰলি বৃদ্ধ লোকৰ যোনটো মানে নাম্বাৰ সেইটো যথেষ্ট বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু এইটো বৰ্তমান এটা ডেমোগ্ৰাফিক ক্ৰাইচিছ লকে ইভলভ হৈছে আৰু এইটো এটা বৰ্তমান চাইনিজ গভৰ্ণমেণ্টৰ কাৰণে এটা মেজৰ কনচাৰ্ণ এটা আৰু তাৰে কেইটামান ধৰক ৰিজনছ আছে তাৰে মেইন কথাটো হ'ল ধৰক এই যোনটো ওৱান চাইল্ড পলিচি আছিলে তাৰ ফলত কি হ'ল যে মানুহৰ মেণ্টেলিটিটো মানে চেঞ্জ হৈ গ'ল গতিকে এইটো মানে মাইণ্ডছেট মানুহৰ চেঞ্জ হ'ল কাপল যে মানে চাইল্ড নকৰিবলৈ মানে এটা সিদ্ধান্ত ল'লে এইটো এনেকৈ সেই বস্তুটো মানে মেণ্টেলিটি চেঞ্জ হ'ল আৰু এটা কাৰণ হ'ল ধৰক আপোনাৰ হাই কষ্ট অফ লিভিং এতিয়া চাইনা যিহেতু যেনেকৈ ডেভেলপ হ'ল তাৰ লগতে ধৰক ইকনমিক ৰিফৰ্মছবিলাক আহিলে তাৰপিছত কষ্ট অফ লিভিং যথেষ্ট বাঢ়ি গৈছে গতিকে এইটো এটা মেজৰ ফেক্টৰ সেইটো কাৰণে মানে কি হয় চাইনিজ কাপলবিলাকে বাচ্চা কৰিবলৈ নোখোজে কিন্তু তাতে দেখা যায় যে যেতিয়া চাইনিজ কাপলছবোৰ ধৰক চাইনাত থাকি পেলাই তেওঁলোকে চাইল্ড মানে বাৰ্থ কৰিবলৈ নোখোজে কিন্তু যেতিয়া চাইনাৰ পৰা ধৰক অন্যান্য কাণ্ট্ৰি যেনে US বা UK বা কানাডা তেনেকুৱা জেগালৈ ইমিগ্ৰেট কৰে চেম কাপলছে কিন্তু আকৌ ধৰক চাইল্ড বাৰ্থৰ সপক্ষে দেখা যায় সেইটো এটা কাৰণ আৰু মেইন হ'ল ধৰক কেৰিয়াৰ বা ডেভেলপমেণ্ট যেতিয়া কেৰিয়াৰ লাইফষ্টাইল যিহেতু ক্ৰমে চেঞ্জ হৈছে সেইটো কাৰণে এটা মাইণ্ডছেটৰ মানুহৰ মানে চেঞ্জ হৈছে আৰু এতিয়া চাইনিজ গভৰ্ণমেণ্টৰ মই ক'লো চাইনিজ গভৰ্ণমেণ্টৰ মেইন কনচাৰ্ণে হৈছে এতিয়া ধৰক যেনেকৈ কেনেকৈ বঢ়াব পাৰি চাইল্ড বাৰ্থটো এইটো কাৰণে এটা এগ্ৰেছিভ পুছ লৈছে এগ্ৰেছিভলি কেম্পেইন কৰি আছে আৰু লগতে ধৰক কিছুমান তেওঁলোকে কিছুমান পলিচি চেঞ্জেছো আনিছে ধৰক উইমেনসকলক ধৰক মেটাৰনিটি লিভ বঢ়াই দিছে বা পেটাৰনিটি লিভ দিয়াও কিছুমান প্ৰভিন্সত দেখা গৈছে কিন্তু এতিয়া চাবলৈ গ'লে তথাপিও কিছু সংখ্যক কাপলছ বা মেক্সিমাম কাপলছ এডামেণ্ট হৈছে যে তেওঁলোকে চাইল্ড বাৰ্থ নকৰে হয় সেয়ে ভাৰতত বিভিন্ন সময়ত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ নীতিৰ কথা কোৱা হয় কিন্তু সেই জনসংখ্যা নিয়ন্ত্ৰণ নীতিখন প্ৰৱৰ্তন কৰিবলৈ যাওঁতে চাইনাত কি অভিজ্ঞতা হ'ল চাইনাত কি ইয়াৰ ৰিপাৰকাশ্যন হ'ল বা কি ৰেমিফিকেশ্যন আছিল সেইখিনি অধ্যয়ন কৰাৰ অৱকাশ আছে শামিমে কৈছে চীন দেশ বৃদ্ধ লোকৰ দেশলৈ পৰিগণিত হৈছে সেই ওৱান চাইল্ড পলিচিৰ কাৰণে কিন্তু ভাৰতবৰ্ষৰ কাৰণে এটা এডভান্টেজ প্ৰিয় দৰ্শক আজিৰ তাৰিখত ভাৰতবৰ্ষ যদিও বিশ্বৰ সবাতোকৈ জনবহুল দেশ হিচাপে পৰিগণিত হৈছে কিন্তু ভাৰতবৰ্ষত 30 ইয়াৰ্ছ 30 বছৰৰ তলৰ জনসংখ্যা কিমান জানেনে প্ৰায় 70 কোটি 10 বছৰৰ পৰা 19 বছৰৰ লোকৰ জনসংখ্যা হৈছে 22 কোটি অৰ্থাৎ 22 কোটি লোক ৰখি আছে স্কুললৈ যাবলৈ বা কলেজলৈ যাবলৈ গতিকে ভাৰতবৰ্ষৰ কাৰণে এই মুহূৰ্তত ডাঙৰ প্ৰত্যাহ্বান এই 30 বছৰৰ তলৰ যিসকল লোক প্ৰায় 70 কোটি বা 19 বছৰৰ তলৰ যি 22 কোটি লোক আছে
30 বছৰ তলৰ হৈছে 70 কোটি আৰু সেই 19 বছৰ তলৰখিনি 22 কোটিটোৱে 30 বছৰতে 70 কোটিতে সোমাই আছে এওঁলোকক সঠিক শিক্ষা প্ৰশিক্ষণ প্ৰদান কৰি এক কম্পিটেন্ট মানৱ সম্পদ হিচাপে গঢ়ি তোলাটো ভাৰতবৰ্ষৰ কাৰণে এক প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বান ভাৰতবৰ্ষই গ্ৰহণ কৰিব লাগিব চীনতকৈ ভাৰতবৰ্ষৰ এইটো এডভান্টেজ বুলি বহুতে ক'ব খোজে মই পুনৰ স্বামী আপোনাৰ ওচৰলৈ যাম আজি এই বিষয়টো বিভিন্ন বিশেষকৈ চৰ্চাই লাভ কৰিছিল চীন দেশত গতিকে চীনত এই বিষয়টোৱে কেনেকৈ চৰ্চা লাভ কৰিছে সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম বিশেষকৈ চীনৰ ছ'চিয়েল মিডিয়াত বা চীনৰ সংবাদ মাধ্যমত ভাৰতবৰ্ষৰ যে চীনক অতিক্ৰম কৰিলে জনসংখ্যাৰ ফালৰ পৰা এই বিষয়টোৱে কেনেদৰে চৰ্চা লাভ কৰিছে হয় এটো ইয়াতে কভাৰেজ পাইছে ডেফিনেটলি চাইনাত আৰু ইয়াতে চাইনাত মেইনলি যোনটো কভাৰেজ কৰিছে তাতে এই ডেটাটো সাইড কৰি পেলাই তেওঁলোকে কেইটামান বস্তু অকমান কনসাৰ্ন মানে দেখাইছে প্ৰথমটো হ'ল ধৰক যোনটো এটা 2021 ৰ সাকে খুব সম্ভৱ এটা ডেটা এটা আহিছিলে তাতে কৈছিলে যে এৰাউণ্ড মানে যোনটো চাইনা আনএমপ্লয়মেন্ট ইণ্ডিয়ান আনএমপ্লয়মেন্ট প্ৰবলেম যোনটো সেই আনএমপ্লয়মেন্ট প্ৰবলেমটোৰ ওপৰত তেওঁলোকে ফোকাস কৰিছে যোনটো মানে ওভাৰঅল labor participation into 46 of 40 loke drop hoise 2017 of 2022 loke he data to teloke side korise aru concern teloke etu dekhaise thorok iman khini population influx hoise jodi ekhini hothik bhabe utilize korbo nare tete hale definitely eta nation to upor eta burden hobo kintu tar logot eta positive side chinese media ma dekha paise teloke koise je jehetu india mane language er advantage ase mane jehetu english language amar almost like a second language india gotike ইয়াৰ ফলত কি হ'ব যেতিয়া ইণ্ডিয়াৰ পৰা মানুহবোৰ ধৰক অন্যান্য দেশত যাব গতিকে তেওঁলোকে এটা ক্ৰছ এক্সচেঞ্জ অফ আইডিয়াছ হ'ব এক্সচেঞ্জ অফ মানে এক্সচেঞ্জ অফ লেবাৰ ফোৰ্স হ'ব গতিকে এইটো এটা এডভান্টেজ হিচাপে তেওঁলোকে ক'বলৈ খুজিছে চাইনাত ইংৰাজীটো এটা এডভান্টেজ ভাৰতবৰ্ষৰ লোকসকলে ইংৰাজী জানে বা ভাৰতবৰ্ষত ইংৰাজী এক প্ৰকাৰ দ্বিতীয়টো ভাষা প্ৰতিখন ৰাজ্যত প্ৰতি স্থানতে ইংৰাজীৰ শিক্ষা শিশুসকলক প্ৰদান কৰা হয় গতিকে ই এক এডভান্টেজ বুলি চাইনাই গণ্য কৰে প্ৰিয় দৰ্শক ভাৰতবৰ্ষ আৰু চাইনাৰ পপুলেশ্যন যদি আমি যোগ কৰোঁ সেই পপুলেশ্যন হ'ব বিশ্বৰ 1/3 অৰ্থাৎ বিশ্বৰ 3 জনৰ মাজৰ এজন ব্যক্তি ভাৰতীয় নহবা চীনা মূলৰ গতিকে হিমানটো পপুলেশ্যন চীন দেশ আৰু ইণ্ডিয়াত সোমাই আছে পৃথিৱীৰ 1/3 জনসংখ্যা ভাৰত আৰু চীন দেশত সোমাই আছে ভাৰতৰ জনসংখ্যা আফ্ৰিকা মহাদেশৰ জনসংখ্যাতকৈও বেছি এছিয়াৰ জনসংখ্যাতকৈও বেছি ইউৰোপৰ জনসংখ্যাতকৈও বেছি গতিকে ডাঙৰ এক মানৱ সম্পদ যি মানৱ সম্পদক আমি সঠিক ডিৰেকশ্যন দিয়াটো সময়ৰ আহ্বান আৰু তাৰ সমান্তৰালকৈ জনসংখ্যা এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা বিভিন্ন সময়ত বিভিন্নজনে কৰি আছে মই স্বামীমক সুধিব বিচাৰিম ভাৰত চীন দেশে জনসংখ্যা নিয়ন্ত্ৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া বহুত বছৰ আগতে 30-35 বছৰ আগতে আৰম্ভ কৰিলে আজিৰ তাৰিখত চীন দেশ বৃদ্ধ লোকৰ দেশ বুলি কোৱা হয় বা বৃদ্ধ লোকৰ দেশ হিচাপে পৰিগণিত হৈছে কিন্তু এটা সময় আছিল আজিৰ পৰা 30 বা 40 বছৰ আগতে চীন দেশতো অনুৰূপ ধৰণে সবতকৈ হিউজ পপুলেশ্যনটো আছিল যুৱ শক্তিৰ ভাৰতবৰ্ষত এতিয়া যি আমি যিটো পৰিস্থিতিত আছিলোঁ সেই যুৱ শক্তিক মানৱ সম্পদ হিচাপে কনভাৰ্ট চীন দেশে কেনেকৈ কৰিলে বুলি আপুনি ভাবে কেনেকৈ তেওঁলোকক উচিত প্ৰশিক্ষণ দি মানৱ সম্পদ হিচাপে তেওঁলোকক এটা কম্পিটেন্ট হিউমেন ৰিসোৰ্স হিচাপে কনভাৰ্ট কৰি লিব পাৰিলেনে আৰু যদি কৰিলে কেনেকৈ কৰিলে হয় ডেফিনেটলি চাইনা ডেফিনেটলি সাকসেস হৈছে আৰু ডেফিনেটলি প্ৰগ্ৰেছ কৰিছে মানে এই ডাঙৰ পপুলেশ্যনটো মানে কম্পিটেন্ট ৱৰ্ক ফৰ্স হিচাপে মানে এটা ডেভেলপ কৰিবৰ কাৰণে তাতে যোনটো আমি চাব লাগিব ৰিফৰ্মছ এণ্ড ওপেনিং আপ যোনটো চাইনাৰ হৈছিলে যে ইকনমিক ৰিফৰ্মছ হ'ল চাইনাত মানে চাইনাত ট্ৰানজিশ্যন কৰিলে চেন্ট্ৰেলি প্লেন ইকনমিৰ পৰা মাৰ্কেট অৰিয়েণ্টেড ইকনমিলৈকে আৰু এইটোত মানে তেতিয়া কি হ'ল যথেষ্ট মানে ৱৰ্ক ফৰ্স ক্ৰিয়েট হ'ল যেতিয়া জবছবোৰ ক্ৰিয়েট হ'ল ইণ্ডাষ্ট্ৰিজ ডেভেলপ হ'ল তো চাইনা এইখিনি মানে মানুহখিনিৰ কাৰণে জব ক্ৰিয়েট কৰিবলৈ পালে এইটো মানে এটা মেজৰ ষ্টেপ এটা তাৰ লগতে চাইনাই যথেষ্ট এমফেচিছ কৰিছে এডুকেশ্যনৰ ওপৰত তো গভৰ্ণমেণ্টে যথেষ্ট মানে বাজেট চেংচন কৰিছে এডুকেশ্যনৰ ওপৰত যাতে মানুহখিনি পঢ়া শুনা কৰিব জব পাওক আৰু কম্পালচৰি এডুকেশ্যন পলিচি কিছুমান আনে তাৰ লগতে এটা পলিচি লৈছিলে চাইনা যোনটো মই পাৰ্টিকুলাৰলি এমফেচিছ কৰিব গৈছোঁ সেইটো হ'ল TVET সেইটো হ'ল টেকনিকেল এণ্ড ভকেশ্যনেল এডুকেশ্যন যিসকল ধৰক এডুকেশ্যনেলি ধৰক কম্পিটেণ্ট নহয় তেওঁলোকক টেকনিকেল বা ভকেশ্যনেল এডুকেশ্যন দি পেলাই যিখিনি ইণ্ডাষ্ট্ৰি ডেভেলপ হৈছে ইণ্ডাষ্ট্ৰিবোৰত মানে তেওঁলোকক যাতে কিবা জব দিব পাৰি সেইটোৰ ওপৰত তেওঁলোকে ফ'কাছ কৰা হৈছে আৰু তাৰ লগতে হয় ডেফিনেটলি challenges আছে কাৰণ কি ইমান ডাঙৰ দেশ 1.4 বিলিয়ন পপুলেশ্যন গতিকে টোটালি ডেফিনেটলি সকলোকে স্যাটিসফাই কৰাটো বা সকলোকে মানে একদম পাৰফেকশন হিচাপে লৈ যোৱাটো পসিবল নহয় তাৰ মাজত চ্যালেঞ্জেস কিছুমান আছে কিন্তু তাৰ মাজত ওভাৰঅল যদি আপুনি চাবলৈ যায় চাইনা ডেফিনেটলি অকমান হলেও সাকসেস হৈছে 1970s ৰ যোনটো ৰিফৰ্মছ এণ্ড ওপেনিংছ আপ তাৰ পিছত বিশেষকৈ আৰু তাৰ আৰু এটা বস্তু মই এক্সাম্পল এটা পটকে ক'বলৈ কৈছো সেইটো হ'ল ধৰক যোনটো চাইনাই absolute poverty into reduction কৰিলে
তো 2021ত চাইনাই এবছলিউট পভাৰ্টি টোটেলি ইৰেডিকেট কৰিলে আৰু এই যোন চাইনাৰ গভৰ্ণমেণ্টৰ যদি আপুনি ষ্টেটমেণ্টবোৰ চাবলৈ যায় তেওঁলোকে ক'বলৈ খোজে যে যোনটো চাইনাৰ পলিচিছবোৰ আছে তাৰ এটা সাকসেসফুল পলিচি হ'ল যে over 770 মিলিয়ন পুৰ পিপল চাইনাই মানে আপলিফ্ট কৰিছে পভাৰ্টিৰ পৰা এবছলিউট পভাৰ্টিৰ পৰা আৰু তেওঁলোকে যে আপলিফ্ট কৰিছে এইবোৰ মানুহ তেওঁলোকে আকৌ এনশ্যোৰ কৰিছে যে তেওঁলোকে যাতে স্লিপ বেক ইনটু পভাৰ্টি আকৌ পুনৰ পভাৰ্টিত ঘূৰি নাযায় গতিকে ডেফিনেটলি চাইনাই ভালেমান মানে সাকসেস হৈছে নিজৰ মানে Success হৈছে 770 770 million is 77 crore গতিকে সিমানখিনি মানুহক দৰিদ্ৰতাৰ পৰা উঠাই আনিছে দৰিদ্ৰতা নিৰ্মূল হৈছে সিমানখিনি মানুহৰ আৰু এনশ্যোৰ কৰিছে তেওঁলোক যাতে পুনৰ দৰিদ্ৰতালৈ ঘূৰি যাব নালাগে মই শেষৰটো প্ৰশ্ন মোৰ হাতত সময় কম আছে 1-2 মিনিটত সেই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ পৰা বিচাৰিম মই ইতিমধ্যে ক'লোৱে 1/3 1/3 পপুলেশ্যন ৱৰ্ল্ডত প্ৰায় বিশ্বত প্ৰায় 8 কোটি মান মানুহ আছে তাৰে 1/3 1/3 চাইনা আৰু ইণ্ডিয়াত আছে গতিকে প্ৰতি 3জন মানুহৰ এজন আইদাৰ চাইনিজ নহবা ইণ্ডিয়ান গতিকে জিঅ'পলিটিক্সত এইটো এই পৰিঘটনাটোৱে কেনেদৰে প্ৰভাৱ পেলাব বুলি আপুনি ভাবে হয় ডেফিনেটলি আপনি আগতে কলে যে এজ অফ 2021 এটো অলমোস্ট চাইনা আৰু ইন্ডিয়া পপুলেশন একেলগ যদি লগায় অলমোস্ট 36% অফ ওয়ার্ল্ড পপুলেশন হবলে যায় গতিকে ইয়াৰ ডেফিনেটলি বহুত ইনফ্লুয়েন্স আছে কাৰণ কি যেহেতু মাল্টিলেটারাল যিখিনি অর্গানাইজেশন আছে WTO হক বা ইউনাইটেড নেশনস হক ইয়াতে যেতিয়া পলিসি ফ্রেম কৰিব তেতিয়া যেহেতু ইমান এটা বৃহৎ পপুলেশন দুখন কান্ট্ৰিৰ আছে গতিকে পপুলেশনক মানে ৰাখি পেলাই ইম্পৰ্টেন্স দি পেলাই পলিচিছবোৰ কম কৰিব আৰু তাৰ লগতে ইকনমিক পাৱাৰো যথেষ্ট আছে কাৰণ কি যেতিয়া মানে এশিয়াৰ সাইজ যোনটো পপুলেশনৰ এখিনি কম্বাইন্ড এটা কি হল মিডল ক্লাস এটা গ্ৰো হৈছে গ্ৰোইং মিডল ক্লাস আৰু এইটোৰ কাৰণে কি হল এটা এই পপুলেশনটো দুখন কান্ট্ৰিক এটা ইম্পৰ্টেন্ট মাৰ্কেট ফৰ গুডছ এণ্ড সাৰ্ভিসেস হিচাপে মানে ডেফিনেটলি প্ৰজেক্ট কৰিব পৰা যায় আৰু তাৰ লগে কিছুমান ধৰক ডেমোগ্ৰাফিক চ্যালেঞ্জেসও ডেফিনেটলি নথকা নহয় ধৰক এনভাইৰনমেন্টাল চ্যালেঞ্জেসও আহি যায় আৰু কিছুমান ৰেপিড আৰবানাইজেশনৰ লগতে কিছুমান চ্যালেঞ্জেস আহি যায় কিন্তু আৰু এটা এডভান্টেজ হ'ব যে কালচাৰেল এক্সচেঞ্জ যেতিয়া এই দেশৰ মানুহবোৰে অন্যান্য দেশত যাব তেওঁলোকে নিজৰ লগত আইডিয়াছবোৰ কেৰি কৰিব আৰু লগতে ধৰক এটা হোষ্ট নেশ্যন যোনবোৰ আছে এতিয়া মই যেনেকৈ এতিয়া চাইনাত আছো গতিকে মোৰ লগত ইণ্ডিয়াৰ পৰা কিছুমান আইডিয়াজ ইয়াৰ পৰা আনিব পাৰিছো বা এটা কালচাৰেল এক্সচেঞ্জ বা ইকনমিক টাইজ বুষ্ট কৰাটো যথেষ্টখিনি অৰিহণা যোগাব পাৰে হয় সমীম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বিশেষকৈ এখন ডাঙৰ বজাৰ অসম ক্ষমা কৰিব ভাৰতবৰ্ষ এখন ডাঙৰ বজাৰ হ'বলৈ সম্ভৱ হৈছে ভাৰতবৰ্ষৰ জনসংখ্যাৰ কাৰণে মিডল ক্লাছ এটা গ্ৰো কৰিছে আৰু মিডল ক্লাছ সেই লোকসকলৰ মধ্যবিত্ত লোকসকলৰ হাতলৈ পইচা আহিছে সেই পইচা তেওঁলোকে খৰচ কৰিবলৈ এভিনিউজৰ সৃষ্টি হৈছে যিবোৰ এভিনিউজত সেই পইচাবোৰ তেওঁলোকে খৰচ কৰিব পাৰে গতিকে এখন ডাঙৰ বজাৰলৈ পৰ্যবেক্ষিত হৈছে ভাৰতৰ এই জনসংখ্যা কিন্তু মই পুনৰ কৈছো ভাৰতৰ যি যুৱ শক্তি সেই যুৱ শক্তিক আমি সবল সুস্থ শক্তিশালী মানৱ সম্পদ হিচাপে গঢ়ি লোৱাটো সময়ৰ আহ্বান আৰু তেওঁলোকক সেই ধৰণে গঢ়ি ল'ব লাগিব তেতিয়াহে আমাৰ যি জনসংখ্যাৰ বিস্ফোৰণক আমি আপদ বুলি ভাবি আছো সেই সম্পদলৈ ৰূপান্তৰিত হ'ব স্বামী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো মই অনুষ্ঠান সামৰিব লাগিব প্ৰিয় দৰ্শক অনুষ্ঠান কেনে পালে জনাব মন্তব্য কৰিব সমালোচনা কৰিব আপোনালোকৰ মন্তব্য সমালোচনা আমাৰ কাৰণে চালিকা শক্তি ধন্যবাদ প্ৰিয় দৰ্শক শুভৰাত্ৰি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড